হঠাৎ অন্তৰ্ধান YBY মই যিটো টকা মই ইনভেষ্ট কৰিছোঁ মই গাহৰি বেচি পেলাই সেই ৬,০০০ টকা মই দিছোঁ। লুটি নিলে দুখীয়াৰ কোটি কোটি টকা। ১-২ টকা পাই পেলাই নিজৰ ল'ৰা ছোৱালীক মই কিবা এটা কাম কৰিম বা ল'ৰা ছোৱালীক মই হোষ্টেলবিলাকত দিছোঁ, সিহঁতক মই হোষ্টেল ফিজবিলাক দিম। ট্ৰেডিং এপ YBY টকা থৈ সৰ্বোচ্চ গ্ৰাহক ধমক দিয়া নিচিনা দি আছে যে আপোনালোকে এইটো KYC কৰিব লাগিব, অনিবাৰ্য। যদি KYC নকৰে তেতিয়াহ'লে আপোনালোকৰ এইটো একাউণ্ট চুইচ হ'ব। দুখীয়াক সপোন দেখুৱাইছিল, জমাধন দুগুণ তিনিগুণ হ'ব। অধিক মুনাফাৰ আশাত YBYৰ কবলত পৰিছিল বহু সহজ সৰল গ্ৰাহক। কোনোবাই যদি পশুধন বিক্ৰী কৰি টকা থৈছিল, কোনোবাই আকৌ কষ্টোপাৰ্জিত ধনকেইটা নাখাই নেমেলি YBYত সাঁচিছিল। কিন্তু এতিয়া YBYয়ে লাখ লাখ দুখীয়াৰ কোটি কোটি টকা সৰলুকি কৰিলে। ভালেই পইচা পাই আছোঁ, মোটামুটি সপ্তাহে সপ্তাহে পইচা উঠাইছোঁ, পাইছোঁ। পটককৈ মানে ৱালেটটো বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত KYC বিচাৰিছে আৰু লগত 6,000 টকা বিচাৰিছে। মই এতিয়া কেনেকৈ KYC দিম আৰু টকাটোনো কেনেকৈ দি দিম? তাৰপিছত কিবা যদি পইচাটো কিবা কাৰণত যদি হেক হৈ যায়, মোৰ চব বেংক একাউণ্ট যদি ক্ল'জ হৈ যায়, তেতিয়া মই কি কৰিম? এইকাৰণে মই দিয়া নাই, এইটো বহুত চিন্তাত আছোঁ। মানে 2,88,000 কিমান টকাত আৰু আপুনি ইনভেষ্ট কিমান টকাত কৰিছিলে? 30,000। মই ভাবিছোঁ দুৰ্গা পূজাত ওলাম, মোটামুটি 10 লাখ টকামান পাম আৰু চবে ফূৰ্তি চূৰ্তি কৰিম আৰু ফেমিলি লৈ বাহিৰ লৈ যাম দাৰ্জিলিং ঘূৰিবলৈ, তেনেকৈ এটা পৰিকল্পনা আছিলে। কিন্তু সেইটোতো উল্টা হৈ গ'ল খেলটো। KYC জমা দিয়াৰ নামত এতিয়া 6,000 টকা দিবলৈ গ্ৰাহকক হেঁচা দিয়াৰ অভিযোগ। মই ৬,০০০ টকা গাহৰি বেচি পেলাই মই লগাইছিলোঁ। কিছুমানে মোক প্ৰলোভন দেখুৱাই যে এই YBYতে ৬,০০০ টকা জইনিং দিলে ১-২ টকা পাবি বুলি মোক জইনিং কৰালে। তাৰপিছত মই জইনিং কৰিলোঁ ৬,০০০ টকা দি পেলাই। লাষ্টত গৈ থৈ মই চাইছোঁ যে এইটো বন্ধ হৈ আছে। মই এতিয়া দুখীয়া শ্ৰেণীৰ মানুহ, কোনো কৰ্ম সংস্থাপন নাই, গাহৰি বেচি পেলাই মই ৬,০০০ টকা মই দিলোঁগৈ, জইনিং কৰিলোঁ। এতিয়া 1 টকা মই উইথড্ৰ কৰিব পৰা নাই। তো মোক এতিয়া এই টকাটো মই উইথড্ৰ কৰিব পৰা নাই, বন্ধ হৈ আছে। মই এইটো টকা মোক লাগে। KYC দেখুৱাইছে, KYC এতিয়া ছাবমিট কৰিবলৈ হ'লে ৬,০০০ টকা লাগে। মই ৬,০০০ টকা ক'ৰ পৰা মই পাম? মোক টকাটো যিখিনি মোক ফচি গৈছে সেই টকাটো মোক লাগে। মইতো যিটো টকা মই ইনভেষ্ট কৰিছোঁ মই গাহৰি বেচি পেলাই সেই ৬,০০০ টকা মই দি দিছোঁ। ১-২ টকা পাই পেলাই নিজৰ ল'ৰা ছোৱালীক মই কিবা এটা কামত খটাম বুলি মই লগাইছিলোঁ, কিন্তু এই 1 টকা 2 টকাও মই নাপালোঁগৈ। মই 1-2 টকা কিবা পাই পেলাই মই কিবা এটা কাম কৰিম বা ল'ৰা ছোৱালীক মই হোষ্টেলবিলাকত দিছোঁ, সিহঁতক মই হোষ্টেল ফিজবিলাক দিম বুলি মই ৬,০০০ টকা মই দিছিলোঁ। এতিয়া মই ভাবোঁ যে অসম চৰকাৰক যাতে সেই YBY টকাটো ফচি যোৱা টকাটো মই পাবলৈ বিধ ব্যৱস্থা কৰি যায়। গাহৰি গ'ল, পইচা গ'ল, এতিয়া মই দুখীয়া শ্ৰেণীৰ মানুহ, মই টকাটো কেনেকুৱা মই পাম? তো পাবলৈ মই অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ যাতে এই YBY যিখিনি টকা ফচি যোৱা টকাখিনি মই আদায় পাবলৈ মই মোৰ কাৰণে বিধ ব্যৱস্থা কৰিম। মই 12,000টো মোৰ ফচি গৈছে, চেষ্টা কৰিছোঁ নোলায়। মই ৬,০০০ টকা লগাইছিলোঁ। মই কিছুমানৰ পৰা জানিব পাইছোঁ যে আমাৰ ইউজাৰ কিছুমানক YBY যিসকলে ID খুলি পেলাই কৰি আছিলে ট্ৰেডিং, সেই কিছুমান ইউজাৰক মানে কিছুমান ব্যক্তিয়ে মানে ধমক দি আছে, ধমক দিয়া নিচিনা দি আছে যে আপোনালোকে এইটো KYC কৰিব লাগিব, অনিবাৰ্য। যদি KYC নকৰে তেতিয়াহ'লে আপোনালোকৰ এইটো একাউণ্ট চুইচ হ'ব আৰু আপোনালোকৰ হয়তো কেছ টেছ হ'ব বুলি কৈছে, নহয় জানো? তেনেকুৱা ধৰণৰ এটা ভাবুকি ধৰণৰ মানে এই ট্ৰেডিং YBY তৰফৰ পৰা মানে দি আছে, আমাক জোৰ-জবৰদস্তি মানে বাধ্য কৰাই আছে যে মানে KYC কৰিব লাগে, নহ'লে তহঁতৰ একাউণ্ট চেক হ'ব, তহঁতৰ একাউণ্টছখিনি চুইচ হ'ব, কিবা মানে বিভিন্ন ধৰণৰ কথাবিলাক কৈ আছে। গতিকে এইখিনি যাতে আমাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই বস্তুটো অলপ গুৰুত্ব দিব। এই ক্ষেত্ৰত কিমান লগাইছিলে আপুনি? মই লগাইছিলোঁ 6,000। কিমান আছে ৱালেটত মোৰ 29,000 আছে উঠি কৰি। এতিয়া 6,000 দিব নাই? 6,000টো মইতো নিদিওঁ, মোৰ KYC কৰাত মই এইটো নকৰোঁ আৰু। বিশ্বনাথৰ পৰা ছয়ানিকা ডেকাৰ ৰিপৰ্ট, টাইম 8।